ফাকুৱা খেলিম বুলি ঊল আৰু নাৰিকল তেল সকলোৰে ব্যৱস্থা কৰি থৈছো। মানে জিগিৰ চুলিখিনি অকণমান দীঘল বাবে তাইৰ ফাকুৱাৰ পিছত যে মূৰটো ধুৱাবলৈ বৰ কষ্ট হয়, সেইবাবে হাত ভৰি মুখ চুলি চবতে তেল ঘঁহি লৈছো। আৰু তাৰপিছত এনেকৈ ঊল কেইডালমান কেইবাটাও ৰঙৰ মিলাই লৈ চুলিখিনি ভাবিছো আগফালৰ পৰা সম্পূৰ্ণ বেনি গাঁঠি দিম। দেখিছে, কেটেঙি বুলি নকব, জোৰ আছে, কিন্তু একে টানতে ঊল ছিঙিছো। তাই এনেকৈ ওপৰৰ পৰা বেনিকেইডাল গাঁঠি দিলো, দেখিবলৈও ভাল দেখিব আৰু অকণমান মানে পিছত মোৰ মূৰটো ধুৱাবলৈ সুবিধা হ'ব। দুগৰাকী নাচনীৰ মাজত বেনিডাল গাঁঠিবলৈ যে কি কষ্ট, এনেকৈ লৰি থাকিলে বাৰু বেনি গাঁঠিব পাৰিনে? ওচৰৰে সংস্থা এটাই খুব ধুনীয়াকৈ হোলীৰ আয়োজন কৰিছিল, তাতে আমাকো নিমন্ত্ৰণ কৰিছিল। অকণমান ফাকু খেলিয়ে তাৰ পিছত আৰু এইবিধ দেখি ৰৈ থাকিব পাৰিনে?